এতিয়া আমৰ বতৰ। মানুহে বিভিন্ন ধৰণে আম সংৰক্ষণ কৰিবলৈ লৈছে। আম ভালকৈ পিহনাত পিহি গুটি চুটি চব আঁতৰাই লৈ সেই আমখিনি ধুনীয়াকৈ ভালকৈ ফেটি লৈ তাত চেনি আৰু বিশেষ একো মা মছলা দিব নালাগে। চেনি অলপ মিহলাই অকণমান দিলে হালধি অকণ দিব পাৰে, দি ডাঙৰ ডাঙৰ ষ্টীলৰ কাঁহীত সেইখিনি ৰ'দত শুকাবলৈ দিব লাগে। ভাল ৰ'দ হ'লে এদিনতে শুকায়। তেনেকৈ পাতল পাতলকৈ বহু কাঁহীত মেলি থ'ব লাগে আৰু কাঁহীৰ পৰা উঠাই আনি সেইখিনি উলিয়াই ল'লে সেইখিনি টুকুৰা টুকুৰকৈ কাটি তাৰপৰা যিখিনি আমি যেনেকৈ কিহবাৰ কেণ্ডি বনাওঁ, আমলা কেণ্ডি বা যিয়ে নহওক, সেই আমখিনিও আপুনি তেনেকৈ সংৰক্ষণ কৰি ৰাখিব পাৰে আৰু বহুত দিনলৈকে খাব পাৰে। এইটো বৰ সুন্দৰ প্ৰচেষ্টা, খায়ো ভাল লাগে, ৰাখিও ভাল লাগে।